চিৰাং ডিষ্ট্ৰিক্টৰ কামাৰডাঙাত নিশ্চয় আপোনালোক গম পাইছে এটা ডিপু আৰু এটা বটলিং প্লান্ট অৰ্থাৎ দুটা প্ৰজেক্ট কৰিবৰ কাৰণে হিন্দুস্তান পেট্ৰলিয়ামে সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে আমি প্ৰায় 40তকৈ অধিক খেতিয়কৰ পৰা ইতিমধ্যে মাটি আমি লৈছোঁ আৰু ইতিমধ্যে স্বইচ্ছাই আমাৰ খেতিয়কসকলে ইতিমধ্যে 238 বিঘা মাটি ইতিমধ্যে আমাক BTR যোগেদি হিন্দুস্তান পেট্ৰলিয়ামক ইতিমধ্যে দিয়া হৈছে আৰু নিশ্চয় আপোনালোক গম পাইছে যে আমি এই প্ৰজেক্টটো 525 কোটি টকাৰ এই প্ৰজেক্টটো ইতিমধ্যে কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আৰু আমি যিসকল খেতিয়ক তেওঁলোকৰ ইতিমধ্যে যি ক্ষতিপূৰণ ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমি এই মাহৰ ভিতৰতে তাৰ আধা ৰাখিবৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে কেইবাবাৰো আলোচনা হৈছে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত ইতিমধ্যে আলোচনা হৈছে আৰু আমি ইচ্ছা প্ৰকাশ কৰিছোঁ এই মাহৰ ভিতৰতে যাতে আমাৰ এই দুইটা প্ৰজেক্টৰ আমি আধা ৰাখিবৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ তাৰ উপৰি বৰ্তমান আমি বঙাইগাঁও ৰিফাইনেৰীত উপস্থিত আছোঁ আৰু বঙাইগাঁও ৰিফাইনেৰী নিশ্চয় আপোনালোক জানে 2.7 মিলিয়ন মেট্ৰিক টনৰ এই ৰিফাইনেৰী ইয়াকো 5 মিলিয়ন কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে ইয়াতো সমস্যা হৈছে মাটিৰ আৰু ইতিমধ্যে BTR চিফৰ লগত বাৰে বাৰে আলোচনা হৈছে যে মাটিখিনি যদি আমি সোনকালে পাই যাওঁ তে নিশ্চয় ইয়াৰ 5 মিলিয়ন যিটো এক্সপাণ্ড কৰিবলগীয়া আছে নিশ্চয় তাৰো আমি আধা ৰাখিব পাৰিম 2022 চনৰ অক্টোবৰ মাহত তাৰে স্থানীয় খেতিয়কসকলৰ লগত এই মাটি যিটো অধিগ্ৰহণ প্ৰক্ৰিয়াটো চলিছিল তাৰপৰা 1.5 বছৰ হৈ গ'ল পিছুৱাই যোৱাৰ কাৰণ নিশ্চয় প্ৰথমতে আমি সেই প্ৰজেক্টটো বেলেগ ঠাইত কৰাৰ কথা আছিলে আৰু তাৰ খেতিয়কসকলক বুজাব নোৱাৰিলোঁ যিটো মই একজেক্টলি জেগাডোখৰ নামটো পাহৰি গৈছোঁ কি নাম আছিলে ডাংতল হয় হয় তাত সেই লৈছিলোঁ ডাংতলত লৈছিলোঁ কিন্তু তাৰ খেতিয়কসকলক বুজাব নোৱাৰিলোঁ আৰু যাৰ কাৰণে সেই প্ৰজেক্টটো অলপ দূৰত শিফ্ট কৰিবলগীয়া হ'ল আৰু তাত ৰাইজে উপযাচি কৈছে আমাৰ মাটি লওক আৰু ঠিক তেনেকৈ আমি 238 বিঘা মাটি তেনেকৈ পালোঁ যে উপযাচি দিছে ৰাইজে আৰু তাত কিছু কথা কৈছিল যে আমাৰ মাটি ল'লে চাকৰি দিয়াৰ ব্যৱস্থা কৰিব এনেধৰণৰ কথাবিলাক অহাৰ পিছত নিশ্চয় 2022 চনত মই নিজেই আহিছিলোঁ আৰু মই ভাবোঁ যে প্ৰজেক্টটো খুব সোনকালে হ'ব লাগে ইতিমধ্যে মই নিজৰ ফালৰ পৰা সিদ্ধান্ত লৈছোঁ যে আমি এই মাহৰ ভিতৰত আধা কেনেকৈ কৰিব পৰা যায় ইতিমধ্যে BTR চিফৰ লগতো আলোচনা কৰি আছোঁ আৰু নিশ্চয় 3 বছৰৰ ভিতৰত এই প্ৰজেক্টটো কমপ্লিট হ'ব 525 কোটি টকাৰ এইটো প্ৰজেক্ট আৰু নিশ্চয় মই ভাবিছোঁ আমাৰ পিৰিয়ডতে এইটো আধা হওক এইটো আমি কামনা কৰিছোঁ চমকৰ কথা নহয় মই নাথাকিলেও মই মন্ত্ৰী থাকিলেও নাথাকিলেও প্ৰজেক্ট অলৰেডি মিনিষ্ট্ৰীৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে যে তাত প্ৰজেক্টটো হ'বই বটলিং প্লান্ট এটা আৰু এটা ডিপু নিশ্চয় আৰু এটা তাত নিশ্চয় চাইডিং বনোৱা হ'ব ট্ৰেইনেৰে তেলবিলাক আহিব গেছ আহিব আৰু তাতে বটলিং প্লান্টটোত বটলবিলাকত গেছ ভৰোৱা হ'ব তাত ডাঙৰ ডাঙৰ টেংকি হ'ব তাত তেল ষ্টক হ'ব তাৰপৰা ওচৰ পাঁজৰ যিবিলাক ডিপু আছে তাত ডিপুবিলাকত তেল যাব সেইকাৰণে এইটো কথা নহয় আমি এটা প্ৰক্ৰিয়া আমি এটা মন্ত্ৰী হৈছোঁ আৰু নিশ্চয় আমি এজন অসমীয়া হিচাপে ভাবিছোঁ বড়োলেণ্ডত চবতকৈ ডাঙৰ এটা প্ৰজেক্ট আছে এইটোৱেই BTR যে বঙাইগাঁও ৰিফাইনেৰী ছেকেণ্ড প্ৰজেক্টটো হ'ব 525 কোটি টকাৰ এই আমাৰ বটলিং প্লান্ট আৰু ডিপুটো হ'ব নিশ্চয় আমি আশা ৰাখোঁ অসমীয়া হিচাপে খুব সোনকালে হওক এই প্ৰজেক্টটো